ইয়াক কি লিখি থৈছে চাওক, মোদী বোলে MKC। আৰু MKC মানে আপোনালোকে হয়তো জানেই। আজি 2-3 দিন ধৰি মোৰ দিন বেয়া চলি আছে। আৰু কিহৰ কাৰণে বেয়া চলি আছে? যোৱাকালি মোৰ SBI একাউণ্টটো ব্লক হ'ল, আজি আকৌ মোৰ প্ৰিণ্টাৰটো বেয়া হ'ল। আৰু ইফালে চাই লওক, প্ৰিণ্টাৰটোৱে ছিগনেল দি আছে, হয়তো ইয়াৰ হেডকেইটা চেঞ্জ কৰিব লাগিব। তো সেইকাৰণে গাড়ীখন লৈ আজি ওলাই আহিলোঁ নগাঁৱলৈ। আৰু এটাই প্ৰব্লেম, প্ৰিণ্টাৰৰ ইংক নাইকিয়া হ'লেও বা প্ৰিণ্টাৰ ঠিক কৰিবলৈ হ'লেও 40-50 কিলোমিটাৰ আঁতৰত আহিব লাগে। তাৰপিছত আকৌ ঘৰত আহি অলপ পইচা দৰকাৰ হ'ল, তো সেইকাৰণে আহিলোঁ। আৰু আমাৰ লাখপতি বাইদেউহঁতে মোৰ তাতে পইচা উলিয়ায়, তো সেইকাৰণে অলপ সৰহকৈ পইচা দৰকাৰ হয়। আৰু ATMত আহি কি দেখিলোঁ চাওক, এইফালে আমাৰ মোদী ডাঙৰীয়াক কি লিখি থৈছে চাওক, মোদী বোলে MKC। আৰু MKC মানে আপোনালোকে হয়তো জানেই। আৰু এইটো কাম কোনে কৰিছে নাজানো, আৰু CC কেমেৰা থকাৰ পাছতো। তাৰপিছত সন্ধিয়া আকৌ ধূপ ধূনা জ্বলাই কৰি দোকানৰ হিচাপ পাতি কৰি আকৌ আহিলোঁ মই বেডমিণ্টন। আৰু মই গোটেই দিনটো ব্যস্তই থাকিব লগা হয়। ৰাতিপুৱা 6টামান বজাতে উঠি যাওঁ ফিল্ডত ক্ৰিকেট খেলিব, আৰু তাৰ পৰা আহি আকৌ 9টামান বজাত যাওঁ মই দোকানলৈ। আৰু গোটেই দিনটো দোকানত থকাৰ পাছত সন্ধিয়া আকৌ 7টামান বজাত যাওঁ মই বেডমিণ্টন খেলিব। তাৰপিছত আকৌ যাওঁ মই জিমলৈ। তো কেতিয়াবা এনেকুৱা কিছুমান ইমাৰ্জেঞ্চি কাম ওলাই যায় য'ত মই নগ'লে নহয়। তো সেইকাৰণে ভাবিছোঁ মোক এজন ভাল ল'ৰা লাগে, যাক মই দোকানত ৰাখিব পাৰোঁ, আৰু যোনে সকলো কম্পিউটাৰৰ কাম জানে। তো তেনেকুৱা যদি ল'ৰা কোনোবা আছা কমেণ্ট কৰি ক'বা, বিশেষকৈ আমাৰ লোকেল মানে নগাঁৱৰ কামপুৰৰ, তেতিয়াহ'লে কমেণ্ট কৰিবা। বাকী বছ আজিৰ ভিডিঅ'টো ইমানেই। আকৌ নেক্সট ভিডিঅ'ত লগ পাম। সকলোকে কৈছোঁ বাই বাই।